আজি এটা ফোন আহিছে আপোনাৰ নগৰ পৰা দাদা এজনে লৈ আহিছিলে আৰু এইটো আপোনাৰ আইফোন 15 Pro Max আৰু এইটো টোটেলি আপোনাৰ গ্ৰীণ হৈ গৈছে। চাব পাৰিছে গ্ৰীণ হৈ গৈছে। দাদাজনে ৱাইফাই কানেক্ট কৰিছিলে, তাৰে অকণমান পিছতে আপোনাৰ এইটো গ্ৰীণ হৈ গৈছে। তো পলম নকৰি বলক ফোনটো খুলি লওঁ। এণ্ড পোনপটীয়াকৈ মই ফোনটো খুলি ল'লোঁ। চাব পাৰিছে একদম ফ্ৰেছ কণ্ডিশ্যন। খোলাৰ পিছত আপোনাৰ ফ্ৰণ্ট কেমেৰা প্ৰটেকশ্যন কৰি ল'ম, যাতে আপোনাৰ ডাষ্ট বা ধূলি বালি যাতে নোসোমায়। তো এইটো কৰাৰ পিছত আপোনাৰ ছিগনেচাৰ কৰি লৈ আহিছোঁ, কাৰণ এইটো ডিছপ্লে আপোনাৰ ৰিপেয়াৰ কৰিম, চাব পাৰিব। তাৰপিছতে আপোনাৰ মই ডায়েগন'জ কৰিছোঁ। ডায়েগন'জ কৰাৰ পিছত মই দেখা পালোঁ মাইক্ৰস্কোপত আহি কেনে আপোনাৰ এনেদৰে জ্বলি গৈছে, চাব পাৰিছে। আৰু এনেদৰে জ্বলাৰ ফলতে আপোনাৰ ডিছপ্লে টোটেলি গ্ৰীণ বা ফ্লিকাৰিং বা হোৱাইট প্ৰব্লেম হৈ যায়। তো বলক এইটো পলম নকৰি ৰিপেয়াৰ কৰোঁ এণ্ড ডান কৰি দেখায়। আৰু প্ৰব্লেম ফাইণ্ড আউট কৰি কেনে ডান কৰি কেনে এটা লাইভ চেক কৰিম, চাব পাৰিব। তো চাব পাৰিছে ডান হৈ গৈছে। ছেম ডিছপ্লে হয় উইদাউট ৰিপ্লেচমেণ্ট। অকণমান এয়াৰ দিব লাগিব যাতে আৰু নেক্সট টাইম এনেকুৱা প্ৰব্লেম নহয় এইটো হিটিং কৰিবলৈ। তো এইটো ডান হৈ গ'ল আপোনালোক ডিছপ্লে। আৰু ছেম ডিছপ্লে হৈ চাব পাৰিছে, ছিগনেচাৰ কৰা আছে। তো আপোনালোকৰ যদি এনেকুৱা কিবা ইছ্যু থাকে তো ভিজিট কৰিব পাৰে আইফোন গেৰেজত। আৰু চাব পাৰিছে অল অ'কে আছে, ট্ৰুটন চব কাম কৰি আছে। এণ্ড ছেটিংছত আপোনাৰ একো আননাউন পাৰ্ট এৰৰ মেছেজ নাই। চাব পাৰিছে ন আননাউন পাৰ্ট এৰৰ মেছেজ। তো আপোনালোকৰ যদি এনেকুৱা কিবা ইছ্যু থাকে তো ভিজিট কৰিব আইফোন গেৰেজত, তেতিয়ালৈ জয় অসম।